নমস্কাৰ ND24 বিশেষ অনুষ্ঠান অসম এপলকলৈ স্বাগতম মই নীলোৎপল ৰায়চৌধুৰী আজি আমি বিষয় বাছি লৈছো কলিয়াবৰ পৰ্যটন ৰাজ্যৰ পৰ্যটনৰ ক্ষেত্ৰখনত এক নতুন সংযোজন হৈছে কলিয়াবৰ পৰ্যটন কলিয়াবৰ বুলি ক'লে সাধাৰণতে মনলৈ কি আহে আমাৰ হয়তো বহুতৰ মনলৈ আহে কলিয়াবৰ তিনিআলি হাটবৰ কুঁৰিটোল এই ধৰণৰ সৰু সৰু চেণ্টাৰসমূহ কিন্তু কলিয়াবৰখনত যে পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰচুৰ সম্ভাৱনা আছে বহুতো উপাদান ইয়াত আছে বহুতো পৰ্যটন ক্ষেত্ৰ কলিয়াবৰখনক সামৰি আছে হয়তো বহুতে গম পোৱা নাছিল কিন্তু কলিয়াবৰত কি আছে আজি আমি আপোনালোকক দেখুৱাম ND24 বিশেষ অনুষ্ঠান অসম এপলকৰ জৰিয়তে চাই থাকিব আমাৰ এই সম্পূৰ্ণ অনুষ্ঠানটি ৰূপ সলনি হৈছে কলিয়াবৰৰ পিছে ভৌগোলিকভাৱে নহয় মানুহৰ মনতহে এক নতুন ৰূপত ধৰা দিছে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাই পৰ্যটনৰ ক্ষেত্ৰখনত দপদপাই থকা কাজিৰঙালৈ গ'লে আপুনি কলিয়াবৰৰ মাজেৰে পাৰ হৈ যায় কিন্তু আপোনাৰ মনলৈ হয়তো কেতিয়াও অহা নাছিল যে কাজিৰঙাৰ গাতে লাগি থকা কলিয়াবৰো হ'ব পাৰে আপোনাক আকৰ্ষণ কৰিব পৰা এক পৰ্যটন ক্ষেত্ৰ কিন্তু শেহতীয়াকৈ পৰ্যটনৰ ক্ষেত্ৰখনত জিলিকি উঠিছে কলিয়াবৰ ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য ব্ৰহ্মপুত্ৰত নৌকাযাত্ৰাৰ মাদকতা বিভিন্ন ঐতিহাসিক মঠ মন্দিৰ চাহ বাগানৰ সুবাস ব্ৰিটিছে স্থাপন কৰি যোৱা ঐতিহ্যমণ্ডিত মিছা প'ল' ক্লাব নতুনকৈ আৱিষ্কৃত খাচীয়া জনগোষ্ঠীয় গাঁও খাচীয়াপুঞ্জী কাৰ্বি জনগোষ্ঠীয় খাদ্যৰ বিপণী চোৰাণ এহেম আদি অনন্য মাত্ৰা প্ৰদান কৰিছে কলিয়াবৰ পৰ্যটনক কলিয়াবৰৰ গাতে লাগি থকা এখন বিশেষ গাঁও খাচীয়াপুঞ্জী বহু দশক পূৰ্বে মেঘালয়ৰ পৰা খেতি কৰিবলৈ আহি পাম পাতিছিল খাচী পাহাৰৰ এই লোকসকলে পৰৱৰ্তী পৰ্যায়ত এই গাঁওখনতে স্থায়ী বসতি স্থাপন কৰে এইসকল লোকে এতিয়া খাচীয়াপুঞ্জী গাঁও কলিয়াবৰ ফুৰিবলৈ অহা লোকসকলৰ বাবে অন্যতম আকৰ্ষণ এখন বিশেষ গাঁৱত আমি উপস্থিত আছো এই গাঁওখনৰ নাম খাচীয়াপুঞ্জী কিন্তু আপুনি নাভাবিব যে এইখন মেঘালয়ত আছে বুলি এই গাঁওখন যদিও খাচীয়াপুঞ্জী নাম যদিও খাচীয়া লোকৰে ভৰি আছে এই গাঁওখন আছে কিন্তু কলিয়াবৰ মহকুমাৰ নিচেই কাষত অৰ্থাৎ কলিয়াবৰ মহকুমাৰ গাতে লাগি আছে এই গাঁওখন যদিও ভৌগোলিকভাৱে কাৰ্বি আংলং জিলাৰ অন্তৰ্ভুক্ত কিন্তু বেছিকৈ সম্পৰ্কিত বেছিকৈ প্ৰভাৱিত কলিয়াবৰৰ দ্বাৰা আৰু কলিয়াবৰ পৰ্যটন যিধৰণে আগবাঢ়ি গৈছে কলিয়াবৰ পৰ্যটনে যি এক বিশেষ মাত্ৰা লাভ কৰিছে মধ্য অসমৰ পৰ্যটনত এই গাঁওখনৰ ভূমিকাও আছে আৰু এই গাঁওখনক উলিয়াই অনাৰ ক্ষেত্ৰত আৰু পৰ্যটনৰ ক্ষেত্ৰখনত এই গাঁওখনক চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে এগৰাকী ৰাজ্যখনৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কলিয়াবৰ মহকুমাৰ প্ৰাক্তন মহকুমাধিপতি বিতুপন নেওগ ডাঙৰীয়াৰ তেওঁ আমাৰ সৈতে আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে যিহেতু আপুনি আমাক আজি এই গাঁওখনলৈ লৈ আহিছে এখন বিশেষ গাঁও যাৰ নামেই খাচীয়াপুঞ্জী অৰ্থাৎ খাচীয়া লোক যে ইয়াত থাকে নামটোৱে কয় কিন্তু এই গাঁওখন আছে অসমত মেঘালয়ত এই গাঁওখন নাই তাকো আছে কলিয়াবৰ মহকুমাৰ একদম গাতে লাগি আছে য'ত আপুনি গাঁওখন চিনাকি কৰি দি কলিয়াবৰ মহকুমাৰ যি কলিয়াবৰ টুৰিজিম তাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ আপুনি গ্ৰহণ কৰিছে আপুনি গাঁওখন কি ধৰণে বিচাৰি পালে যে খাচীয়াপুঞ্জী নামৰ এখন ইয়াত খাচীয়া লোক থকা গাঁও এখন আছে সেই কথা আপুনি কি ধৰণে জানিছিল তাৰ মানে আমি মধ্য অসমত পৰ্যটনৰ যদি বিকাশৰ কথা আমি চিন্তা কৰোঁ তেতিয়াহ'লে আমি প্ৰথম কাজিৰঙাৰ কথা ক'ম যে বিশ্বজিৎ ঐতিহ্য কাজিৰঙা ইয়ালৈ পৰ্যটক যথেষ্ট পৰিমাণে আহে আৰু আমাৰ ইয়াত কাষতে লাগি আছে ব্ৰহ্মপুত্ৰ নদী এই ব্ৰহ্মপুত্ৰ নদীত ৰিভাৰ পৰ্যটনেও এতিয়া গা কৰি উঠিছে আৰু কাষৰ পাহাৰ এই পাহাৰখিনি যিহেতু কাৰ্বি আংলং জিলাতে বেছিকৈ পৰে গতিকে কাৰ্বি আংলং জিলাত কাৰ্বি জনবসতিপূৰ্ণ অঞ্চলসমূহো আছে আৰু এই অঞ্চলটো কালিভেটি বুলি কয় কালিভেটিৰ কাষতে লাগি থকা পাহাৰটো এই পাহাৰটোত যিসকল
লোক আছে তেওঁলোক খাচীয়া সম্প্ৰদায়ৰ লোক। ইয়াত বৰ্তমান প্ৰায় 120 ঘৰমান মানুহ আছে আৰু পপুলেশ্যন প্ৰায় 600 মান হ'ব। এই গাঁওখন বৰ বেছি পুৰণি বুলি আমি ক'ব নোৱাৰিম যে এই পাহাৰ শিখৰত থকা গাঁওখন খুবেই পৰিষ্কাৰ। আপুনি নিজে দেখা পাইছে কি সুন্দৰ ৰাস্তা ঘাট তেওঁলোকে সকলোৱে গাঁওখন পৰিষ্কাৰ কৰি ৰাখে। গাঁওখনৰ প্ৰথম আহিছিল মানুহ 1962 চনত। তেতিয়া দুজন মানুহ আহিছিল, জাতা ৰূপসী আৰু তামন ফাৱা বুলি। তেওঁলোক আহিছিল হাইলাকান্দি জিলাৰ পৰা ইয়াত পাণ খেতি কৰা উদ্দেশ্যে। ইয়াত আহি তেওঁলোকে পাণ খেতি, জালুক খেতি ইত্যাদি আৰম্ভ কৰিছিল। সেই সময়ত এই কালিভেটি অঞ্চলত এজন চিগনাৰ বুলি এজন গাঁওবুঢ়া আছিল। গাঁওবুঢ়া অনুমতি সাপেক্ষে এই গাঁওখন গঢ়ি তুলিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াত তেওঁলোকে খেতি বাতি প্ৰসাৰ কৰিবলৈ ল'লে। তেওঁলোকে যি ধৰণে মানে শস্যৰ উপাস্য দেৱতাৰ সুদৃষ্টি পৰিল বুলি তেওঁলোকে ভাবে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পাণ খেতি, জালুক খেতি আৰু আপোনাৰ আনাৰস এই খেতিসমূহ তেওঁলোকৰ মানে বহলভাৱে হ'বলৈ ধৰিলে আৰু কাষতে কালিভেটি বজাৰখনত তেওঁলোকে বিক্ৰী কৰিবলৈও থল পালে। আৰু বৰ্তমান দেখিছে যে পাণ খেতি, জালুক খেতি প্ৰায় সকলোৱে কৰিছে, আনাৰস কৰিছে, ৰাবাৰ কৰিছে, বৰ্তমান চাহ গছো কিছু পৰিমাণে কৰিছে। এখন আছে গাঁও খাচিয়াপুঞ্জী, খাচিয়া লোকেৰে ভৰি আছে, অতি পৰিষ্কাৰ এখন গাঁও। বাইদেউ কম ন? ভালে আছে? ভালে আছে। ভালে আছে। আপোনালোক ইয়াত থকা কিমান বছৰ হ'ল? 1.5 বছৰ হৈ গ'ল। 1.5 বছৰ। আপোনালোক যিটো খাচিয়া মানুহ, আপোনালোক অৰিজিনেলি মেঘালয়ৰ হয় নহয় জানো? আপোনালোক মেঘালয় গৈছে কেতিয়াবা? মেঘালয় কেতিয়াবা গৈছে? গৈছে, আগত গৈছে। আগত গৈছে। আপোনাৰ জন্ম ইয়াতে? ইয়াতে। ইয়াতে থাকে? আচ্ছা। কলিয়াবৰ পৰ্যটনক এক অনন্য মাত্ৰা দিয়া এখন বিশেষ গাঁও হৈছে খাচিয়াপুঞ্জী। এই গাঁওখন যদিও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত, কিন্তু কলিয়াবৰৰ গাতে লাগি আছে। দেখিবলৈ পাইছে গাঁওখনৰ পৰা খাচিয়া লোকসকলে নামি আহি বজাৰ তেওঁলোকে কৰেগৈ বা বজাৰত গৈ বিভিন্ন সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে। এইধৰণে ঘোঁৰাত সামগ্ৰী কঢ়িয়াই বজাৰলৈ যায়, তেওঁলোকে বজাৰত বহে, সামগ্ৰী বিক্ৰী কৰে, ক্ৰয় কৰে। এইধৰণে বিভিন্ন সামগ্ৰী লৈ তেওঁলোকে ধাৱমান হৈছে বজাৰৰ দিশে। এয়াই হৈছে কলিয়াবৰ পৰ্যটনত এক অনন্য মাত্ৰা দিয়া এখন গাঁও খাচিয়াপুঞ্জী। এই খাচিয়াপুঞ্জী গাঁওখন যদিও আমি বাৰে বাৰে কৈছোঁ যদিও কাৰ্বি আংলং জিলাৰ অন্তৰ্গত, কিন্তু সম্পৰ্কিত হৈ আছে কলিয়াবৰৰ সৈতে। কলিয়াবৰ পৰ্যটনত এক অনন্য মাত্ৰা প্ৰদান কৰিছে এই গাঁওখনে। বাইদেউ ক'ত যাব আপোনালোক? বজাৰ যাব। বজাৰ ক'ত হয়? কালিবাতি। কালিবতী। আপোনালোক যিখন গাঁৱৰ পৰা আছে গাঁওখনৰ নাম খাচিয়াপুঞ্জী? খাচিয়াপুঞ্জী নহয়। কি নাম? ইংচিং লাংছ। ইংচিং লাংছ। ইংচিং লাংছৰ পৰা এওঁলোক আহিছে আৰু যিখন ঠাইত আমি উপস্থিত আছোঁ এইখন হৈছে খাচিয়াপুঞ্জী। এইধৰণে তেওঁলোকে ইংচিং লাংছ গাঁৱৰ পৰা আহি খাচিয়াপুঞ্জী হৈ বজাৰলৈ তেওঁলোকে যায়। আপোনাৰ সপ্তাহত কিমান দিন যায় বজাৰলৈ? এইধৰণে 2 দিন, বৃহস্পতিবাৰ দিন একদিন আৰু শনিবাৰ দিন। শনিবাৰ মানে 2 দিনকৈ বজাৰ বহে, বৃহস্পতিবাৰ আৰু শনিবাৰ। হয়, আপোনালোকে বস্তু বিক্ৰী কৰে এনে তাৰ পৰা ক্ৰয় কিনেও? কিনে, বেচাও বেচে। ঠিক আছে দিয়ক। আপুনি কি আনিছে? আপুনি আদা আনিছে। আপুনি কি আনিছে? ঝাৰু। আৰু কি আনে আপুনি? মানে সপ্তাহত আপুনি 2 দিন নামি আহে আকৌ উঠি যায়? কেতিয়াবা 2 দিন, কেতিয়াবা 1 দিন। আপোনালোকৰ য'ত ঘৰ সেই গাঁওখনৰ পৰা বজাৰলৈ কিমান দূৰ? বেছি দূৰ আছে। কিমান? সেইটো পাহাৰ কিমান লম্বা ইমান। কলিয়াবৰ বুলি ক'লেই মনলৈ আহে বিভিন্ন ঐতিহ্যমণ্ডিত মঠ মন্দিৰ, দেৱালয়ৰ কথা। ভৰালী নামঘৰ, মা কামাখ্যা দেৱালয়, হাতীমৰা দেৱালয়, শিলঘাটৰ ত্ৰিশূলধাৰী দেৱালয়
আদিলৈ বয় ভক্তৰ সোঁত। উপস্থিত আছোঁ কলিয়াবৰৰ এখন ঐতিহাসিক লগতে অন্যতম দেৱালয় শ্ৰী শ্ৰী কামাখ্যা দেৱালয়ত। গুৱাহাটীতো কামাখ্যা দেৱালয় আছে নীলাচলৰ বুকুত, কলিয়াবৰতো আছে কামাখ্যা দেৱালয়। তাৎপৰ্য কি, কলিয়াবৰত কি ধৰণে হ'ল কামাখ্যা দেৱালয়, সেই সম্পৰ্কে আমি জানিম এই মন্দিৰ কৰ্তৃপক্ষৰ পৰা। আমাৰ সৈতে দেউ আছে। একেবাৰে যেতিয়া শিৱ পাৰ্বতীৰ সতী দাহৰ পিছত যেতিয়া শিৱ পাৰ্বতীৰ পুনৰ মিলন হৈছিল, তেতিয়া তেখেতসকলে মিলন হৈছিল গুৱাহাটী কামাখ্যাতে। আৰু গুৱাহাটী কামাখ্যাত যেতিয়া সতীৰ পুনৰ পাৰ্বতী হিচাপে মিলন হ'ল, হোৱাৰ পিছত কামাখ্যা ৰূপত তেখেত তাতে আৱিৰ্ভাৱ হ'ল। আৰু প্ৰবাদ আছে যে বিশ্বকৰ্মাৰ দ্বাৰাই সেই কামাখ্যা মূৰ্তিভাগ, যিভাগ মূৰ্তি আমাৰ ইয়াত আছে, সেইভাগ তাতে খোদিত কৰা হৈছিল। তাতে বহুত কাল ধৰি সেই হেৰিভাগ আছিল। আৰু মানে শিৱ পাৰ্বতী ইয়াতে আমাৰ এইটো শৃংগত মিলন ক্ষেত্ৰ বুলি কয়, কামকোট শৃংগ বুলি প্ৰবাদ আছে, কালিকা পুৰাণতো আছে। গতিকে ইয়াতে মিলন ক্ষেত্ৰ। আৰু সেই হিচাপে সেই মূৰ্তিভাগ অষ্টম নৱম শতিকাত পাল বংশীয় ৰজা বনমাল দেৱৰ দিনত এই মূৰ্তিভাগ তাৰপৰা আমাৰ ইয়ালৈ স্থানান্তৰ কৰি শৈল মন্দিৰ নিৰ্মাণ কৰি দিছিলে। আৰু শৈল মন্দিৰত বহুত কাল থকাৰ পিছত 1745 খ্ৰীষ্টাব্দত যেতিয়া আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহ ৰাজপাটত আছিল, তেখেতক আমাৰ দেৱীয়ে স্বপ্নাদেশ কৰাই পেলাই এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰোৱাইছিল। তেখেতে এগৰাকী বুঢ়ী গোপিনীৰ ৰূপত দৰ্শন দিছিল ৰজাক। সেইকাৰণে আমাৰ থানখনত বুঢ়ী আই থান বুলিও মানে জনা যায়। তেতিয়াৰ পৰা আমাৰ ইয়াত পূজা পাৰ্বণ চলি আছে। সেয়ে ইয়াতে গুৱাহাটী কামাখ্যা যদিও তাত আছে, তাত মূৰ্তি নাই, মানে মা কামাখ্যাৰ মূৰ্তি নাই। আমাৰ ইয়াত সেই মূৰ্তিভাগ ইয়াত আছে। গতিকে আমাৰ দুয়োটাৰ মাজত সংযোগ হ'ল সেইটোৱেই। আৰু প্ৰমত্ত সিংহ ৰজাই নিজে যেতিয়া স্থাপন কৰাইছিল, তেখেতৰ ফালৰ পৰা মা দুৰ্গাৰ ইয়াতে মূৰ্তি স্থাপন কৰাইছে। সেয়ে আমাৰ মন্দিৰত দুভাগ বিগ্ৰহ, আমি সোমাই যোৱাৰ সোঁফালে আছে মা কামাখ্যাৰ বিগ্ৰহ আৰু বাওঁফালে আছে মা দুৰ্গাৰ বিগ্ৰহ। মানে আমাৰ ভক্তৰ সমাগমটো আজিকালি বহুত হয়, ভক্তৰ সমাগম। ঠিক আপোনালোকে যিটো এটা ধাৰণা লৈ আহিছে, সেই ধাৰণাৰ পিছতে আৰু তাৰ আগতে মই আৰু অকণমান কথা কওঁ যে দ্বিতীয় কামাখ্যাপীঠ বুলি আপোনালোকে যিটো কথা কৈছিলে, তাৰমানে সেই গুৱাহাটী কামাখ্যা যেতিয়া মিলনৰ পিছত সতীৰ বিভিন্ন ৰূপত তেওঁ এটা এটাকৈ ৰূপ দেখুৱাই গৈ আছে। সেইটো কয় কালী তাৰা মহাবিদ্যা ষোড়শী ভুৱনেশ্বৰী ভৈৰৱী ছিন্নমস্তাস্ব বিদ্যা ধুমা অতি তথা বগলা সিদ্ধি বিদ্যা চ মাতংগী কমলাত্মিকা এইচদশ মহাবিদ্যা সিদ্ধিবিদ্যা, এনেকৈ যেতিয়া দেখুৱাই আছে। এইটো কিংবদন্তী। আমি ইয়াৰ ঐতিহ্য মানে বুৰঞ্জীৰ ৰিহাফলো বিচাৰি চালে কিছু আপোনাৰ কিংবদন্তী আৰু কিছু আমি মানে বুৰঞ্জীৰ সহায় ল'ব লাগে। তেতিয়া তেওঁৰ মানে সেই ইমান ধুনীয়া ৰূপ, যেনেকৈ আমাৰ সভাপতি ডাঙৰীয়াই কৈ গৈছে। তাৰপিছত আপোনাৰ কি হ'ল, বিশ্বকৰ্মাক মাতি আনিলে কিংবদন্তী মতে, তাতে সেই বিগ্ৰহ স্থাপন কৰিলে। কিন্তু কালকৰ্মত পিছত যেতিয়া আপোনাৰ বনমালী দেৱৰ পিছত অনাদৃত হৈ পৰি আছিলে, মই অলপ চমুকৈ কৈছোঁ, পিছৰ বাৰত প্ৰমত্ত সিংহ মহাৰাজৰ দিনত পুনৰ এই মন্দিৰ নিৰ্মাণ হ'ল।